অসমীয়া মুছলমানৰ বিয়া চাওক ধাচু ধাচু আজি এনেকুৱা এখন বিয়া খাবলৈ আহিছোঁ ধাচু বিয়া মোৰ কোৱাত প্ৰথমবাৰ তো আপোনালোকে চাব যে মুছলিম ইছলাম ধৰ্মীসকল মুছলমানসকলৰ বিয়াখন কেনেকুৱা হয় আনকমন আপোনালোকে গম পাব আৰু এই বিয়াখনত এটা আনকমন দেখিলোঁ এইটো হ'ল দৰাৰ ঘৰ নহ'বা আকৌ বহুতে কমেণ্ট কৰিব আৰু 2 নম্বৰতে এটা নানাৰ ঘৰত খুৱাইছে আৰু লগতে এই যিখন দৰাৰ গাড়ী মোৰ 2খন গাড়ী লৈছোঁ আপোনালোকৰ দুৱাত তো সেই গাড়ীখন দৰাৰ গাড়ী ময়ে দিছোঁ আৰু প্ৰথমবাৰ দৰাৰ গাড়ী চলাম তো এই মুছলমানসকলৰ মানে ময়ো মুছলমান ল'ৰা তো ভিডিঅ'টো বহুত ধুনীয়া হ'ব তো অসমত এই এনেকৈ সকলোৱে থাকক হিন্দু মুছলমান নহয় সকলো ভাই ভাই তো লগতে এটা কথা কৈছোঁ এই আজি যে মই এই কথাটো কৈছোঁ গাড়ীখন লৈছোঁ তো আপোনালোকৰ দুৱাত তো মোক এইটো পইচা দিয়া নাই প্ৰমোট কৰিবলৈ তো মোৰ কোৱাত ফাটাফাটি ধাচু বিয়া এখন খাবলৈ আহিছোঁ কি খাম গম নাপাওঁ গাড়ীখন দেখিছে ন এই গাড়ীখন নতুন আনিছোঁ মই আনি পেলাই মোৰ 2খন গাড়ী আছে এইখন ভিনিৰ লগত আনিছোঁ তো প্ৰথম দৰাৰ আৰু আপোনালোকক লাগিলে মানে মোৰ ভাড়া বুলি কথা নহয় আপোনালোকক এইটো অলপ সহায় হ'ব যদি 8,000 হয় তো আধা পইচাত মই আৰু আজি বৰষুণটো দিছে ন একদম মানে মজা হ'ব বিয়াখন আৰু ধাচু ধামাকা হ'ব আৰু যিটো আমাৰ অসমত তো যিসকলে এই বস্তুটো খালে কষ্ট পায় আমাৰ হিন্দু ভাইসকলে তো সেই বস্তুটো নহয় এইটো একটা নিৰামিষ হ'ব মানে এইটো মাছ চাছ আৰু খাচী চাচি হ'ব বহুত ভাল বিয়া এনেকুৱা বিয়া লাগে ধাচু বিয়া ধাচু ধাচু তোমাৰ লগত নিকাহ দিলোঁ তুমি নিকাহ কবুল কৰিছানে কৰিছা লগাবলৈ মোৰ নিজৰ ঘৰত লগাবি আৰু সেই এতিয়া যিটো মাৰিলি অঁ লাইটিং কৰি দিব লাগিব কলেজ চলাব এখন ধাচু বিয়া হৈ আছে চাওক আমাৰবিলাককো দিয়ে এতিয়া ধাচু বিয়া ধাচু বিয়া মেইন ভাল লাগিছে নে বিয়াখন মজা বহুত খালিছে এই এছ কথা দিবা লাইট দিছ তই যাব লাগিছে আৰু এই বিয়াবোৰৰ এটা আপোনালোকে চাব এই যে হিন্দু মুছলমান কথা নাই একেই ষ্টাইলত কৰে চাওক খানাটো চাওক তো ভাল লাগিছে তো কমেণ্ট যে কিছুমানে কৰে এইবোৰ কমেণ্ট কৰি লাভ নাই আমি অসমীয়া হয় তো অসমীয়া বিয়া হয় আৰু আমি অসমীয়া হয় অসমীয়া বিয়া এনেকুৱাই হয় হিন্দু মুছলমান কথা নহয়
মামাই কৈছে বাংলাদেশী মিয়াৰ কামি আৰু ভাঙি দিব বাংলাদেশীকে কৈছে আমাৰতো মুছলমানক কোৱা নাই মিয়াকহে কৈছে আমি কি মিয়া নেকি আমি সংখ্যালঘু মুছলমান আমাক কোৱা নাই নহয় যি অবৈধ মানুহ আহি সোমাই আছে আমাৰ ভিতৰত সেইবিলাকক উৎখাত কৰিব কৈছে কোনো ধৰণৰ আমাৰ মুছলমান স্থানীয় মুছলমানক কোৱা নাই আমি অসমীয়া মুছলমান হৈ গ'ল লাগিছ তই যাব লাগে আৰু এই বিয়াবোৰৰ এটা আপোনালোকে চাব এই যে হিন্দু মুছলমান কথা নাই একেই ষ্টাইলত কৰে চব খানাটো চব তো ভাল লাগিছে তো কমেণ্ট যে কিছুমানে কৰে এইবোৰ কমেণ্ট কৰি লাভ নাই আমি অসমীয়া হয় তো অসমীয়া বিয়া হয়